কিয়নো যেনে তেনে গৈ পালেগৈ হ'ল জেগাটো এণ্ড বহুত পস্তাই গৈছোঁ আজি দেৰি আহি আছিলোঁ অলপ দাদাজনে হেল্প কৰি দিছে বহুত বেছি মৰম কৰিছে বহুত বেছি ধন্যবাদ নমস্কাৰ অসমবাসী ৰাইজ মই জিন্তু নাথ এণ্ড মই গৈ আছোঁ অসম লখিমপুৰৰ পৰা কেদাৰনাথলৈ যোৱাকালি মই গহপুৰ পালোহি গহপুৰ পাই গহপুৰত আমাৰ ভিনদেউ আছিলে বসন্ত নাথ নমস্কাৰ এণ্ড ভিনদেউজন বহুত ভাল প্ৰফেশ্যনেল ফটোগ্ৰাফাৰ হয় হা যদিহে আপোনালোকৰ কিবা বিয়া সভা যিকোনো ফটোগ্ৰাফী ভিডিঅ'গ্ৰাফীৰ কাৰণে কণ্টেক্ট কৰিব পাৰে মোৰ ডেছক্ৰিপশ্যনত ভিনদেউভাগৰ ফোন নাম্বাৰ আৰু যিটো ইনষ্টাগ্ৰাম আই ডি আছে দিয়া থাকিব আপোনালোকে তাত মেছেজো কৰিব পাৰিব ফোন কৰিও কণ্টেক্ট কৰিব পাৰে আৰু এতিয়া ভাত পানীকেইটা খাই লওঁ ভাত পানীকেইটা খাই লৈ মই ওলাই যাম আজি ইয়াৰ পৰা তাৰপিছত গৈ আই থিংক চতিয়ামান পাই যাব লাগে আজি চতিয়া মানে জামুগুৰিমান পাবগৈ লাগে যদি পচিবল হয় আজি মানে ওলোৱা অকণমান দেৰি হৈ গ'ল আজি 80 কিলোমিটাৰমান হ'ব চাম যদি পাৰোঁ তালৈকে গৈ লওঁ তাৰপিছত তো ভাত পানীকেইটা ধুনীয়াকৈ খালোঁ আৰু এতিয়া জাৰ্ণিটো ষ্টাৰ্ট কৰোঁ আজি কিন্তু বহুত দেৰি হৈছে মোৰ আৰু মই চিনাকি কৰাই দিছোঁ এজনী আমাৰ বা কিবা এটা কৈ দিয়ক ভালকৈ যাবি আমি আছোঁ আৰু তোৰ লগত সদায় থেংক ইউ সৰুকৈ কিবা এটা থেংক ইউ এই স্পৰ্টিংটো দিছে স্পৰ্টিংটো মই আগতে পিন্ধি ল'লোঁ এইটো পিছত দেখুৱাম কি দিছে আপোনালোকক আগৰ ভিডিঅ'টোত এণ্ড সেয়াই মই কৈছিলোঁ আমাৰ ভিনদেউভাগৰ ভাল এজন প্ৰফেশ্যনেল ফটোগ্ৰাফাৰ আপোনাক কণ্টেক্ট কৰিব পাৰে ডেছক্ৰিপশ্যনটো চেক কৰিব একবাৰ আৰু আমাৰ ভাগিন পোৱালিটো আছে এইফালে ওজন হৈ আছে ন পিছফালে হাই কৈ দিয়া ৰখাব পৰা নাছিলোঁ তোমাৰ নামটো কি আছিলে ষ্টেণ্ড চেঞ্জ কৰি ল'লোঁ আৰু এনেকৈ গহপুৰৰ মাজে ঠিক আছে তো মই জাৰ্ণিটো আহি ষ্টাৰ্ট আছোঁ কৰোঁ বেছি জামুগুৰিত। মানে টাইম ৱেষ্ট নকৰোঁ মোৰ যিহেতু বহুত দেৰি হৈ আছে এণ্ড আগত চাই থাকক কি হৈ গৈ থাকে আৰু আগৰ ভিডিঅ'কেইটা যদি আপোনালোকে চোৱা নাই একবাৰ প্লিজ মোৰ ভাগৰ এটা মই প্লে'লিষ্ট বনাই থৈছোঁ কেদাৰনাথ বুলি আপোনালোকে তাত ভিডিঅ'কেইটা চাব পাৰে আৰু এনেদৰে গহপুৰৰ পৰা ওলাই আহিলোঁ বাহঁতৰ ঘৰৰ পৰা বহুত বেছি মৰম কেদাৰনাথ নহ'লে হয়তো থাকিলোঁ জানো আৰু যিমান কিন্তু কি কৰিব এতিয়া উপায় নাই আহিবই লাগিব এণ্ড আৰু অলপ পিছত থাকে মই হেলেম পাই যাম কিমান দূৰ যাব পাৰোঁ নাজানো আজি মোৰ বহুত দেৰিকৈ ওলাই আহিছোঁ তাৰ পৰা এণ্ড বাটত লগো পাইছোঁ মানুহ বিভিন্ন ৰখাইছে ৰৈছোঁ ত' চাই থাকক ভিডিঅ'টো আগলৈ কি হয় আহি আছিলোঁ অলপ দাদাজনে হেল্প কৰি দিছে এফালেতো বহুত ডাঙৰ গৰা মানে উঠাব পৰা নাই মই থেংক ইউ দেই দাদা নিশ্চয় নিশ্চয় আৰু মই এতিয়া আহি দাদা এখন কি জেগা বুলি কয় গোৰেঘাট হয় গোৰেঘাট মই গোৰেঘাটত পাইছিলোঁহি সিফালৰ পৰা এনেকৈ আহি আছিলোঁ দাদাই মোক মাতিলে মানে মতাৰ পিছত চাহ খাব কৈছিলে মোৰ ইমান খাব মন নাছিলে কিন্তু দাদাই জোৰত খালোঁ আৰু দাদাৰ নামটো আপোনাৰ কি হয় মদন দাহাল এণ্ড দাদাৰ নামটো মদন দাহাল হয় মোক বহুত বেছি মৰম কৰিছে বহুত বেছি ধন্যবাদ এণ্ড দাদা বুলি নহয় বহুতে মোক বাটত বহুত বেছি ৰখাইছে ফটো মাৰিছে এণ্ড বহুতে বেষ্ট উইচ কৰিছে ত' সকলোকে বহুত বেছি ধন্যবাদ আৰু বেছি দূৰ নাই মই ইয়াৰ পৰা গৈ পাম জামুগুৰিত আজি থকা হ'ব চাগে কিন্তু এতিয়ালৈকে কনফাৰ্ম হোৱা নাই তো ভিডিঅ'টো চাই থাকক আগলৈকে আৰু দাদা গৈ থাকিব নোৱাৰোঁ থেংক ইউ মনৰ ইচ্ছাটো পূৰা হওক হয় ঠিক আছে তো ভিডিঅ'টোত লগত থাকক আগলৈ কি হয় চাই থাকক অ' ভণ্টি ঐ এফালে আহা গাড়ী আহিছে ইয়াত আহা অ' গান এটা গোৱা কোনোবাই
গাত বহুত বিহু লাগি আছে কিন্তু ঘৰত নাই যেতিয়া মাৰিব পৰা নাই গতিকে সৰু সৰু মাইনাকেইটাক মাতি পেলাই অকণমান বিহু চালোঁ এণ্ড মই মোৰ ফালৰ পৰা এইটো লোৱা তোমালোকে দেই এণ্ড হেপী ৰঙালী বিহু বহাগ বিহুৰ চবকে আন্তৰিক শুভেচ্ছা থাকিলে তো বিহালী মই বৰ্তমান বিহালী পাইছোঁ আৰু জামুগুৰিমান পামগৈ চাগে আগবাঢ়ি গৈ আছোঁ তো ইমানেই আগলৈ চাই থাকক ভিডিঅ'টো কি হয় বেছি দেৰি হৈ গ'ল আজি এতিয়াও জামুগুৰিলৈ প্ৰায় 30 কিলোমিটাৰ আছে 33 কিলোমিটাৰ আছে টেনশ্যন হৈ গৈছে পামগৈ নাপামগৈ এতিয়া সময় 4টা বাজি পাৰ হৈ গ'ল কি হয় নাজানো দেৰি বহুত হৈ গ'ল আৰু অলপ পিছত আন্ধাৰো হৈ যাব বাট মোৰ যাবলৈ এতিয়াও প্ৰায় 20 কিলোমিটাৰমান আছে গতিকে ভিডিঅ'টো আৰু মই পিছত নবনাওঁ বুলি ভাবিছোঁ কিয়নো যেনে তেনে গৈ পালেগৈ হ'ল জেগাটো এণ্ড বহুত পস্তাই গৈছোঁ আজি দেৰিকৈ ওলাই পেলাই আই থিংক মই হল কৰি দিব লাগিছিল আজিৰ দিনটোৰ কাৰণে তাতে কিন্তু কৰা নহ'লে এতিয়া অলপ মানে প্ৰব্লেম চলিছে বাট অহা ভিডিঅ'টোত কম মই ক'ত থাকিলোঁ কি কৰিলোঁ আজিৰ ভিডিঅ'টো ইমানতে সমাপ্ত কৰিছোঁ আৰু যদি পাৰোঁ মই ইয়াৰ পিছত মানে ঘৰ গৈ পোৱাৰ পিছত ক্লিপ এটা এড কৰিম আৰু নহ'লেও ভিডিঅ'টো ইয়াতে সমাপ্ত বুলি ক'লোঁ চ' হৰ হৰ মহাদেৱ আশীৰ্বাদ কৰিব যাতে ভালে কুশলে গৈ পেলাই কেদাৰনাথ পাবগৈ পাৰোঁ আৰু আপোনালোক ভালে থাকক সকলো বিহু চবৰে গাত লাগিছে মোৰ গাতো লাগিছে সেইটো কাৰণে ৰাস্তাতে ৰখা বিহু নাছিলোঁ মই এণ্ড কি ক'ম হৰ হৰ মহাদেৱ মহাদেৱে সকলোৰে মংগল কৰক